বাৰিষা অহাৰ লগে লগে আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বানপানীৰ সময়ত খৰধৰকৈ নিৰ্মাণ কৰিবলৈ আহে মথাউৰি। বজালীৰ পুঠিমাৰী কলৰগুৰিত বিগত বানপানীৰ সময়ত মথাউৰি ছিঙি যোৱাৰ ভয়ত উজাগৰি নিশা কটাইছিল ৰাইজে। ভাত পানী নোহোৱাকৈ ৰাইজে বহু কষ্ট কৰিছিল। এতিয়া মথাউৰিটো নিৰ্মাণ হৈছিল যদিও বহু অংশ জহি খহি গৈছে, যাৰ ফলত এতিয়া আতংকিত ৰাইজে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। চৰকাৰলৈ অনুৰোধ, পানী বৃদ্ধি নোহোৱাৰ আগতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিয়ে যেন। ঠিকাদাৰৰ লগতে স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰক উক্ত স্থানৰ কাম ভালকৈ কৰিবলৈ আহ্বান জনায়। লগতে মথাউৰি খহি নোযোৱাকৈ উপযুক্ত জিঅ'বেগৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান বিভাগীয় কৰ্তৃপক্ষক। অনুৰোধ কৰোঁ চৰকাৰক, আমাৰ মথাউৰিটো আমি যাওঁ পাৰ, ৰাতি আমাৰ টোপনি নাই, ভাত নাই পেটৰ, আমি যেনেকৈ তাৰমানে উজাগৰেতে হেৰি কৰি আছোঁ। কিন্তু এইবাৰ আমাৰ মথাউৰিটো বান্ধিছে ঠিকাদাৰে ঠিকে, কিন্তু বালাই দি বান্ধি থৈ গৈছে। এতিয়া ইমান ডাঙৰ ডাঙৰ তাৰমানে খহনীয়া হৈছে, হেৰি মথাউৰিটো খহি খহি গৈছে। আমাৰ লোকেল MLA-কো মই অনুৰোধ কৰিছোঁ, ঠিকাদাৰকো অনুৰোধ কৰিছোঁ যাতে মথাউৰিটো আমাক ভালকৈ নিৰ্মাণ কৰি দিয়ে। এইবাৰ পানী নাহোঁতে নদীত পানী উঠা নাই, কিন্তু পানী উঠলি আমাৰ বিপদ হৈছে। ক'ত যাম আমি? এই পানী উঠলি ঘৰ দুৱাৰ হেৰি কৰিব, আমাৰ হৈছে হেৰি চকতে ঘৰ। মন্ত্ৰী পীযুষ হাজৰিকাই জিঅ'টিউবৰ নতুন এটা আঁচনি লৈছিলে, কিছুমান জেগাত জিঅ'টিউবৰ বজালিত কাম কৰিছে, কি ক'ব এইখিনিত জিঅ'টিউবটো ব্যৱহাৰ হোৱা নাই? আমাৰ ইয়াতেতো বেগৰটো ব্যৱস্থা হোৱা নাই, কেৱল বালি দি হেৰি কৰি দি গৈছে, মথাউৰিটো বান্ধি দি গৈছে। বালি দি মথাউৰিটো বান্ধলি কোনো কাৰণত নাথাকে। জিঅ' বেগৰ যদি ব্যৱস্থা কৰে তেতিয়াহ'লে মথাউৰিটো থাকিব, অলপমান আশা আছে আমাৰ। আৰু কোনো তাৰমানে কৰ্তৃপক্ষ বল কায়ো আমাৰ ইয়াতে অহা নাই। 2 দিন ইঞ্জিনিয়াৰ আহিছে, কোনো গাঁৱৰ মানুহ কায়কো লগ ধৰা নাই। কিন্তু আমিহে জানো যাবাৰ আমাৰ কেনেহেন হেৰি গৈছে, কিমান হেৰি হৈ গৈছে। আপোনালোকে মথাউৰিৰ অৱস্থাটো চালে অকল এইখিনিতে নহয়, সন্মুখৰ ফালেও এইখিনি তাৰমানে বালি দি বনাইছিলে নেকি ক'ব নোৱাৰোঁ, খহি গৈছে। আৰু আপোনালোকে বাৰিষাৰ অৱস্থাটো হয়তো আমাৰ ইয়াতে আগতে অনুভৱ কৰা নাই। আমাৰ এইফালে একদম মথাউৰিলৈকে পানী আহি যায়। এতিয়া বাৰিষা সমাগত আমি চৰকাৰক এটাই অনুৰোধ জনাম, বাৰিষা মানে পানী সৃষ্টি নহওঁতে নদীত সোনকালে যাতে এইখিনিৰ ব্যৱস্থা কৰে। যোৱাবাৰ ৰাতি আমি 2:30-3টা বজালৈকে কাম কৰিছোঁ নিজা কৰি। চৰকাৰৰ পৰা একো আমি অনুদান পোৱা নাছিলোঁ, নিজৰ পইচাৰে প্লাষ্টিক কিনি আনি আমি মথাউৰিৰ ওপৰত মাৰিছিলোঁ। এইবাৰ বাৰু ওপৰত ব্লক বনাইছে, বৰষুণ পৰিলে কথা নাই, কিন্তু ছাইডৰ এইবিলাক চাওক আপোনালোকে। আৰু চৰকাৰক এটাই অনুৰোধ, সোনকালে তেওঁলোকে যাতে এইখিনিৰ ব্যৱস্থা কৰে, নহ'লে বাৰিষা সমাগত আমাৰ এইখিনি কলগুৰি গাঁও পুঠিমাৰী বৃহত্তৰ অঞ্চল আমি ডুব যাব লাগিব। কামটো আমি শুনামতে অলিন্দ শৰ্মাই কৰিছে। আৰু তেওঁকো এটা অনুৰোধ, তেওঁ নিজে এবাৰ আহি চাব লাগে কামবিলাক। তেওঁ মহৰীৰ দ্বাৰাই কামবিলাক কৰে, তেওঁক কিন্তু আমি কোনোদিনো মথাউৰিৰ ওপৰত এদিনো দেখা নাই আমি। মন্ত্ৰী পীযুষ হাজৰিকাই জিঅ'টিউবৰ ব্যৱস্থা কৰিছিল প্ৰতিটো মথাউৰিৰ কাৰণে, সেইটো হয়, কিন্তু আমাৰ এইখিনিত হোৱা নাই। অলপ আগত কৰি আছে, সেইখিনি আগত কৰি থকা বুলি শুনিছোঁ। আৰু আমাৰ ইয়াততো লোকেল MLA ফণীধৰ তালুকদাৰ, তেওঁ একদিন আহি মাজতে চাই যাওক। মই নিজৰ দ্বাৰা ইয়াকে জনাব বিচাৰিছোঁ, একদিন আমাৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা দেৱো আহক, আৰু আমাৰ লোকেল MLA ফণীধৰ তালুকদাৰ দেৱো আহক, আৰু পাৰিলে আমাৰ যিজন ঠিকাদাৰ অলিন্দ শৰ্মা হওক, আহি তেওঁ এইখিনিৰ সুব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হ'ম। আগতে এবাৰ যোৱাবাৰ বাৰিষাৰ আহিছিলে, কিন্তু এতিয়া বৰ্তমানলৈকে অহা নাই। ইয়াত আহি এইখিনি চাই গ'লে আমি ভাল পাম। আৰু এইখিনিৰ ব্যৱস্থা সোনকালে কৰিব লাগিব, নহ'লে আমাৰ বৃহত্তৰ অঞ্চল এইফালে শিয়ালমাৰী হওক, ওদালগুৰি হওক, আমাৰ কলগুৰিটো একো নাথাকিবই, এইখিনিত একো নাথাকিব। গতিকে 2 দিন অহা দেখিছোঁ, কিন্তু আমাৰ ৰাইজৰ লগত একো কথা পতা নাই। 2 দিন আহিছে, 2 দিন অহা মই দেখিছোঁ, মোৰ দোকান ইয়াতে 2 দিন আহিছে, তেওঁলোকে এইখিনি চাই গৈছে, কিন্তু আমাৰ ৰাইজক একো সোধা পোছা কৰা নাই।